শ্ৰীনগৰত মৃত্যু অসমৰ জোৱানৰ হয় ৩২ বছৰীয়া CRPF জোৱান স্বপন নাথৰ মৃত্যু হৈছে শ্ৰীনগৰত আৰু ৰাইফলৰ গুলীত স্বপন নাথৰ মৃত্যু হোৱা বুলি খবৰ আহিছে। CRPF জোৱান স্বপন নাথৰ ঘৰ কোকৰাঝাৰ জিলাৰ ফুটিয়াপাৰাত। ইতিমধ্যে CRPFৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ স্বপন নাথে আত্মহত্যা কৰা বুলি সদৰি কৰিছে। উল্লেখ্য যে শ্ৰীনগৰত কৰ্মৰত আছিল CRPF জোৱান স্বপন নাথ। CRPFৰ ৮২ নং বেটেলিয়নত কৰ্মৰত আছিল স্বপন নাথ। আত্মহত্যা কৰাৰ পিছতেই পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠিছে। আত্মহত্যা বুলি মানি ল'বলৈ টান পাইছে পৰিয়ালৰ লোকে। এয়া আত্মহত্যা নহয় বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। শ্ৰীনগৰৰ পৰা আজি নিশা বিমানযোগে গুৱাহাটীলৈ পঠাব স্বপন নাথৰ মৃতদেহ। গুৱাহাটীৰ পৰা পথযোগে মৃতদেহ আহিব ঘৰলৈ। মৃত্যুৰ পূৰ্বে স্বপন নাথে ইহজগতত মাতৃ, কনিষ্ঠ ভাতৃ, পত্নী আৰু এগৰাকী কণমানি কন্যা সন্তান এৰি থৈ গৈছে। নিউজ ডেস্ক BN লাইভ ফাষ্ট। আজি ৰাতিপুৱা CRPFৰ ফালৰ পৰা এটা ফোন আহিল আমাৰ স্বপন নাথে ছুইচাইড কৰিছে বুলি, কিন্তু বস্তুটো আমি মানি ল'ব পৰা নাই। কেনেকুৱা কি পৰিস্থিতিত ছুইচাইড কৰিলে এইটো আমি ছুইচাইড বুলি নাভাবোঁ। কাৰণ যোৱা 1 মাহ আগত ছুটি শেষ হৈ যোৱা 23 তাৰিখে গৈছিলে, ফেব্ৰুৱাৰী 23 তাৰিখে গৈছিলে। ইমান কম দিনৰ ভিতৰত কি পৰিস্থিতিত মানে এনেকুৱা হ'ব লগা হ'ল এইটো আমি মানে ভাবি পোৱা নাই। বস্তুটো ছুইচাইড কৰিছে বুলি কৈছে, কিন্তু আমি এইটো কেতিয়াও মানি নলওঁ। ছুইচাইড নহয়, এইটো কি পৰিস্থিতিত কি হ'ল ইহঁতে জানিব। আমাক ছুইচাইড কৰিছে বুলি কৈছে, কিন্তু এইটো আমি কেতিয়াও মানি নলওঁ। কেতিয়া যোগদান কৰিছিল? এই 2011 চনত যোগদান কৰিছিলে। ইমান দিনে ভালকেই চাকৰি কৰিল। ইয়াৰ পৰা পষ্টিং শ্বিলঙত আছিল। শ্বিলঙত 4 বছৰ পষ্টিং খাটাৰ পিছত শ্ৰীনগৰত হৈছিলহে মাত্ৰ। তাৰ পৰা এবাৰ ছুটীত আহি গ'ল, যাই ইমান দিন হোৱাও নাই, 1 মাহো হোৱা নাই। গতিকে এইটো আমি ছুইচাইড বুলি নামানো।